আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী আজি আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বিদ্যুৎ মাচুললৈকে অত্যাধিক ধৰণে বৃদ্ধি হৈছে, যাৰ কাৰণে অসমৰ সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে, অতিষ্ঠ হৈ পৰিছে। তেওঁলোকৰ আজি জীৱনদায়িনী যিবিলাক ঔষধ আছে সেই গোটেইবিলাক ঔষধৰ অত্যাধিক মূল্য বৃদ্ধিয়ে মানুহ ঔষধ নোখোৱাকৈ মৰিবলগীয়া হৈছে। এনেকুৱা এটা পৰিস্থিতি অসমত সৃষ্টি হৈছে। ইফালে মুখ্যমন্ত্ৰীয়ে বহিৰাজ্যত গৈ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা কি হ'ব পাৰে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ, আমি তেখেতক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ যে তেওঁ সেই সাম্প্ৰদায়িক ৰাজনীতি পৰীক্ষাৰ কৰি তেওঁ অসমত আহি অসমত যিসকল ৰাইজে তেওঁক ভোট দি তেওঁক ৰজা পাতিছে, তেওঁ মুখ্যমন্ত্ৰী পাতিছে, সেইসকল ৰাইজৰ হৈ মাত মাতক, সেইসকল ৰাইজৰ হৈ তেওঁ কাম কৰক, মূল্য বৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি আছে সেয়া ৰোধ কৰক। আপোনালোকে জানে যে ইয়াৰ মূলতে দায়ী আচলতে মুখ্যমন্ত্ৰী নিজেই, কাৰণ তেওঁলোকে ফাঁচী বজাৰৰ পৰা কোটি কোটি টকা তেওঁলোকে চান্দা সংগ্ৰহ কৰে দলৰ নামত, পাৰ্টীৰ নামত, যাৰ কাৰণে আচলতে বনিয়া গোষ্ঠীয়ে তেওঁলোকে নিৰ্বিঘ্নে তেওঁলোকে মূল্য বৃদ্ধি কৰিছে। ইয়াত অসম চৰকাৰ বা তোমাৰ যোগান বিভাগে কোনো ধৰণৰ হস্তক্ষেপ কৰিব পৰা নাই, কাৰণ যোগান বিভাগ তেওঁলোকৰ ওচৰত ঋণী হৈ আছে, কাৰণ তেওঁলোকৰ পৰা কোটি কোটি টকা ইতিমধ্যে চান্দা লৈছে। নিৰ্বাচনৰ নামত তেওঁলোকে যি হেলিকপ্টাৰ দৌৰাইছে, সেই হেলিকপ্টাৰ দৌৰোৱাৰ নামত তেওঁলোকে সেই বনিয়া গোষ্ঠীৰ পৰাই তেওঁলোকে চান্দা সংগ্ৰহ কৰিছে। গতিকে বনিয়া গোষ্ঠীয়ে যি খিয়াল খুচি মতে তেওঁলোকে মূল্য বৃদ্ধি কৰি আছে, ইয়াত অসম চৰকাৰ বা যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। যোগান বিভাগ ব্যৰ্থ হৈছে নেকি? সম্পূৰ্ণভাৱে ৰঞ্জিত দাসৰ যোগান বিভাগ ব্যৰ্থ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, হাস্যকৰ কথাটো হৈছে যে যদিও যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ নামত চলি আছে, কিন্তু ৰঞ্জিত দাসৰ ইয়াত কোনো ধৰণৰ কৰ্তৃত্ব আছে বুলি আমি নাভাবোঁ। গোটেইকেইটা বিভাগ মন্ত্ৰী চলাই আছে এজন মুখ্যমন্ত্ৰীয়ে, যাৰ কাৰণে আচলতে এনেকুৱা খামখিয়ালিবিলাক হ'বলৈ পাইছে বা বনিয়া গোষ্ঠীয়ে তেওঁলোকৰ খিয়াল খুচিমতে তেওঁলোকে কামবিলাক কৰিব পাৰিছে। যদি সকলো বিভাগৰ দায়িত্ব সেই বিভাগীয় মন্ত্ৰীসকলৰ ওপৰত যদি অৰ্পণ কৰা হ'লেহেঁতেন, নিশ্চয়কৈ বিভাগীয় মন্ত্ৰীসকলে ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। কিন্তু আচলতে তেওঁলোকৰ হাত ভৰি বান্ধা, তেওঁলোকে আচলতে কেবিনেট যি সা সুবিধা পাব লাগে মন্ত্ৰীসকলে সেই কেবিনেট সা সুবিধা পাইছে, তাৰ বাহিৰে আৰু তেওঁলোকে বিভাগৰ ওপৰত কোনো কৰ্তৃত্ব খটাবলৈ তেওঁলোকৰ যি অধিকাৰ, যি ক্ষমতা, সেই ক্ষমতা আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দিয়া নাই, যাৰ কাৰণে তেওঁলোকে নিধিৰাম চৰ্দাৰ হৈ আচলতে বিভাগীয় মন্ত্ৰীসকল বহি আছে। কেতিয়া ৰিজাল্ট দিব, কেতিয়া কি হ'ব শিক্ষামন্ত্ৰীয়ে গমেই নাপায়। ইফালে আগফালে ৰাতিপুৱা ৰিজাল্ট ঘোষণা হয়, মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা শুই উঠি টেলিভিশ্যনত দেখা পালে যে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে। এনেকুৱা হাস্যকৰ ঘটনাবিলাক আচলতে অসমত ঘটি আছে। এইজন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই আচলতে এনেকুৱা ঘটনা হৈছে। ইয়াৰ আগত কোনোদিনেই এনেকুৱা নজিৰবিহীন ঘটনা ঘটা নাছিলে। এই ঘটনা একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰিতাৰ কাৰণে আচলতে এইবিলাক ঘটনা সংঘটিত হৈছে। এইটো ক'ব বিচাৰিছে নেকি নিৰ্বাচনৰ পিছতেই মূল্য বৃদ্ধিৰ দামটো বেছি হৈছে? আচলতে আমি আশংকা কৰিছিলোঁ যে নিৰ্বাচনৰ ফলাফলৰ পিছত আচলতে মূল্য বৃদ্ধি হ'ব বুলি আমি ভাবিছিলোঁ, যে প্ৰথম যিখন বাজেট অধিৱেশন হ'ব তাত আচলতে মূল্য বৃদ্ধি হ'ব বা মূল্য বৃদ্ধিৰ ওপৰত কথা বতৰাবিলাক আহিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগতেই অনাকাংক্ষিতভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। ইয়াত অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ কৰিব পৰা নাই। কাৰণ আপোনালোকে নিশ্চয়কৈ জানে যে এই যে আচলতে বনিয়া গোষ্ঠীয়ে যে দপদপাই আছে অসমত, বহিৰাগত যিবিলাক বনিয়া গোষ্ঠী আছে তেওঁলোকে যে আচলতে অসমখন নিয়ন্ত্ৰণ কৰি আছে, এই কথাটো স্পষ্ট। ইয়াত মুখ্যমন্ত্ৰীৰ নিজৰো কোনো ধৰণৰ অকাত নাই যে সেই বনিয়া গোষ্ঠীক ধমকি দি তেওঁলোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব। কাৰণ সেই বনিয়া গোষ্ঠীৰ ওচৰত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মূৰ দুৱাই তেওঁলোকৰ পৰা টকা পইচা লৈ তেওঁলোকৰ ওচৰত নতশিৰে আঁঠু কাঢ়ি আছে, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই সংক্ৰান্তত একো কথা ক'ব পৰা নাই বা আজিলৈকে মুখ্যমন্ত্ৰীয়ে মূল্য বৃদ্ধিৰ ওপৰত এটা বক্তব্য তেওঁ দিব পৰা নাই বা এটা তেওঁ প্ৰেছ মিট কৰিব পৰা নাই যে মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। কাৰ ওপৰত ব্যৱস্থা ল'ব? অসম চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেহ'লে সেই বনিয়া গোষ্ঠীৰ ওপৰত ল'ব লাগিব। কিন্তু বনিয়া গোষ্ঠীৰ পৰা ইতিমধ্যে টোপ খাই বহি আছে মুখ্যমন্ত্ৰীয়ে। গতিকে সেই বনিয়া গোষ্ঠীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে সাহস কৰি কথা ক'ব পৰা যোগ্যতা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে বুলি আমি নাভাবোঁ।